हेलो फ्रेंड्स, बहुत दिनर मूरत आपनालोकर ओसरले एटी भिडिओ লৈ আহিছো। आशा কৰিছো ভিডিওটো চাই সকলে ভাল পাব। এয়া মই ননষ্টিক কেৰাহী এটা গেছত বহাই দিছো আৰু ইয়াতে গৰম মছলা দি দিলো, গোটা জিৰা, গোটা ধনিয়া দি দিছো, জালুক কেইটামান দিছো, চফকুটি এচামুচ দিলো আৰু এইখিনি দি শুকানে মই অলপ ভাজি লম আৰু লগতে শুকান জলকীয়া 4টা দি দিলো আৰু এইখিনি অলপ ড্ৰাই रोस्ट কৰি লম। মই চিকেন কাৰী ৰেচিপি এটা আপোনালোকৰ সৈতে শেয়াৰ কৰিম। গতিকে চিকেন মেৰিনেশ্যনত যিটো মছলা দৰকাৰ হ'ব এই মছলাটো মই ফাৰ্ষ্ট ৰেডি কৰি লৈ আছো আৰু এইখিনি মছলাখিনি ড্ৰাই रोस्ट হোৱাৰ পিছত মই খুন্দনা এটা ট্ৰান্সফাৰ কৰি ললো। লগতে নহৰু কেইফুটামান আৰু কেঁচা জলকীয়া 2টা এড কৰি দিলো আৰু এতিয়া এইখিনি খুন্দি লম। বেছি মিহিকৈ নুখুন্দিলে হ'ব, এনেকৈ দৰদৰীয়া হৈ থাকিলে এইটো মছলা ব্যৱহাৰ কৰিলে বেছি ভাল হয় খাবলৈ। এতিয়া চিকেনখিনিৰ লগত মছলাটো মই এড কৰি দিলো। এতিয়া মই চিকেনখিনি মেৰিনেশ্যনৰ বাবে ৰাখি থম প্ৰায় 1 ঘণ্টামান সময়ৰ বাবে। তাৰ বাবে মই নিমখ আন্দাজ মতে দি দিলো, হালধি গুড়িও দিলো আৰু লগতে কেঁচা মিঠাতেল অলপ এড কৰিছো আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি লম। ধুনীয়াকৈ মিক্স কৰি লম যাতে মছলাৰে সৈতে চিকেন পিচ কেইটা ভালদৰে মিক্স হয়। এতিয়া ভালদৰে মিক্স কৰি লৈ মই কাভাৰখন লগাই এইখিনি ৰেষ্ট কৰিবৰ বাবে থৈ দিলো। এতিয়া প্ৰেছাৰ কুকাৰ এটা গেছত বহুৱাই লৈছো। মই কুকাৰখনতে চিকেন কাৰীটো ৰেডি কৰি লম। গতিকে মই মিঠাতেল এড কৰিছো। তেলখিনি গৰম হোৱাত মই তেজপাত দুখিলা ইয়াতে দিলো। তাৰ পিছত মই ইয়াতে কেঁচা পিয়াজখিনি এড কৰি লম। অলপ বেছিকৈ মই পিয়াজ এড কৰিছো। এনেদৰে স্লাইচ কৰি কাটি মই পিয়াজখিনি দি দিলো আৰু এতিয়া পিয়াজখিনি অলপ ৰংচোৱা হোৱালৈকে মই ফ্ৰাই কৰি লম। পিয়াজখিনি কালাৰটো আহিছে আৰু এতিয়া মই মেৰিনেট কৰা চিকেনখিনি ইয়াতে দি দিম। চিকেনখিনি এড কৰাৰ পিছত মই আলু কেইপিচমান ইয়াতে দি দিলো। বিলাহী এটা ডাঙৰ সাইজৰ সৰুকৈ কাটি এড কৰিলো। এতিয়া এইখিনি লৰাই দিম আৰু এচামুচ মই চিকেন মছলা ইয়াতে এড কৰিম। বেলেগ আৰু কোনো ধৰণৰ কিনা মছলা মই ইয়াতে ব্যৱহাৰ নকৰো, যিহেতু গোটা মছলা ইয়াতে খুন্দি ব্যৱহাৰ কৰিছো। এতিয়া এইখিনি হাই ফ্লেমত মই লৰাই থাকিম ধুনীয়াকৈ। প্ৰায় 5 মিনিটমান সময় মই এইখিনি এনেদৰে হাই ফ্লেমতে লৰাই ফ্ৰাই কৰি থাকিম। এনেদৰে ফ্ৰাই কৰি থাকিম অলপ সময় যাতে পানীখিনি শুকুৱাই যায়। এতিয়া ধুনীয়াকৈ শুকুৱাইছে। এতিয়া মই ইয়াতে গৰম পানী অলপ এড কৰি দিম। গৰম পানী মই বেছি ব্যৱহাৰ নকৰো, অলপে পানী ব্যৱহাৰ কৰিম এই কাৰীটোত, বেছি জুলীয়া মই নকৰো। এতিয়া ঢাকনিখন লগাই মই হুইচেল মাৰিবলৈ দিম। 5টামান হুইচেল মই আহিবলৈ দিছো। এতিয়া প্ৰেছাৰ কুকাৰৰ গেছটো যোৱাৰ পিছত মই ঢাকনিখন গুচালো আৰু ধুনীয়াকৈ সিজিছে। কালাৰটো ধুনীয়া আহিছে আৰু এতিয়া গেছৰ ফ্লেমটো আকৌ অন কৰি দিম। অন কৰি দি অকণমান উতলিবলৈ দি মই ধনিয়া এড কৰি দিছো। অলপ সৰহকৈ মই ধনিয়া দি দিছো আৰু অকণমান লৰাই মই গেছৰ ফ্লেমটো আকৌ অফ কৰি দিম। চিকেন কাৰীখন প্ৰায় খাবলৈ ৰেডি হৈছে। এনেদৰে বনোৱা চিকেন কাৰীখন খাবলৈ আমাৰ ঘৰৰ সকলোৱে ভাল পায়। আপোনালোকে যদি এনেকৈ একজেক্টলি বনাই পোৱা নাই তেতিয়াহ'লে এবাৰ চেষ্টা কৰিবচোন মোৰ ধৰণেৰে। এতিয়া আহক মই কাৰীখন চাৰ্ভ কৰি লওঁ। এয়া মই কাৰীখন প্লেট এখনত উলিয়াই লৈছো। এই কাৰীটো ৰুটি, নান, পৰঠা বা ভাতৰ লগতো খাবলৈ খুব ভাল লাগে। ভিডিওটো চাই ভাল পালে যদি লাইক এটা কৰি দিব, লগতে সাবস্ক্ৰাইবো কৰিব যিসকলে কৰা নাই। বেল আইকনটো প্ৰেছ কৰি থব। তেন্তে আজিলৈ আহিলো। থেংক ইউ টু অল। বাই বাই।